বস্তু আৰু গৌৰৱৰ আমাৰ পূজনীয় সংবিধান। এই সংবিধানখনৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবৰ বাবে আমাৰ এই সংবিধান গৌৰৱ অভিযান আৰম্ভ কৰিছোঁ। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমাৰ প্ৰস্তুতি আছে, কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিটো ৰায়দান এইটো অলপমান দেৰি হ'ল। দেৰি হোৱাৰ কাৰণে আমাৰ যিটো নেকি পৰীক্ষাবিলাক আছে, হাইস্কুল শিক্ষান্ত পৰীক্ষা আছে, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে, গতিকে পৰীক্ষাৰ শেষ হোৱাৰ লগে লগে অধিসূচনা হ'ব আৰু বহাগ বিহুৰ আগে পাছে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৩ নম্বৰ পৰ্যায়লৈকে আমি সাজু পঞ্চায়ত নিৰ্বাচনৰ কাৰণে। আৰু ২৬ চনত দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে শইকীয়া মানে ১০০ জনৰ অধিপতি। গতিকে শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আমাৰ মিত্ৰজোঁটৰ আটাইকেইটা দল মিলাই এইবাৰ ১০০খন আসনেৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ গঠন হ'ব। কংগ্ৰেছ যোৰহাট সমষ্টিত জয়ী হৈছিল, কিন্তু কংগ্ৰেছতে বিভাজন হৈছে যোৰহাটত, মানে পাৰ্টিখনে দিছিলে ভোট মানুহে। নাই চাওক, এইখিনি আমি বিশ্লেষণ কৰিছোঁ। যোৰহাটত লোকসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত যোৰহাট জিলাৰ 4টা বিধানসভা সমষ্টিত আমাৰ প্ৰত্যেকটোতে আমি গড়ে ৫০,০০০তকৈ ওপৰত আমি সদস্য ভৰ্তি হৈছোঁ। তিতাবৰতে কওক, যোৰহাটতে কওক, মৰিয়নিতে কওক বা তিয়কতে কওক। আৰু তাৰপিছত আমি ইয়াতে আমাৰ 100% আমি বুথ কমিটি গঠন কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু যিহেতু নিৰ্বাচনী তত্ত্বাৱধায়কৰ দায়িত্বত মই আছিলোঁ, গতিকে বুথলৈকে মই গৈছোঁ। আৰু বুথ কমিটি গঠনৰ পিছত আমি একেলগে 14টা মণ্ডলৰ আমি সভাপতি নিৰ্বাচন কৰিছোঁ গণতান্ত্ৰিকভাৱে। আৰু তাৰপিছত আমাৰ জিলা সভাপতি নিৰ্বাচন হৈছে। আৰু আমি এতিয়া দল শক্তিশালী। ইয়াৰ উপৰি শিৱসাগৰ জিলাটো আমাৰ একেধৰণে, আৰু চৰাইদেউ জিলাৰ মই প্ৰভাৰী, চৰাইদেউ জিলাটো একেধৰণে আমাৰ 2টা বিধানসভা সমষ্টিতেই আমাৰ ৫৬,০০০ৰ ওপৰত ইতিমধ্যে সদস্য ভৰ্তি হৈছে। গতিকে শিৱসাগৰ, যোৰহাট, চৰাইদেউ এই 3খন জিলাৰ লগতে মাজুলী, এতিয়া যোৰহাট লোকসভা সমষ্টিত আজিৰ তাৰিখত যদি লোকসভা ইলেকশ্যন হয় আমি 3 লাখ ভোটত জয়যুক্ত হ'লো।